যোৱাকালি পাকিস্তানৰ লগত লিংক থকা বুলি ভয় ভাবুকি দি এটা নম্বৰত ভিডিঅ' কল কৰিব দিছে আৰু তাৰ পাছত ভিডিঅ' কল কৰাৰ পাছত এখেতক ব্লেকমেইল কৰা হ'ব। গুৱাহাটী মহানগৰীত এতিয়া চাইবাৰ অপৰাধীসকলৰ মূল লক্ষ্য হৈ পৰিছে আমাৰ জ্যেষ্ঠসকল। তাৰ উদাহৰণ আমি দেখিছোঁ গুৱাহাটীত এতিয়া প্ৰায়ভাগ জ্যেষ্ঠ মানুহৰ ফোনত আপোনাৰ কোনোবাই নহয় কোনোবাই চাইবাৰ অপৰাধীয়ে কোনোবাই কেতিয়াবা কয় জাইকাৰ পৰা ফোন কৰা বুলি, কেতিয়াবা কয় আপুনি ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ পৰা ফোন কৰা বুলি, আৰু কেতিয়াবা কয় যে আমি বেংগলোৰৰ পৰা ফোন কৰিছোঁ, আপোনাৰ নামত এখন চিম লোৱা হৈছে যিখন চিমৰ আপোনাৰ কানেকশ্যন পাকিস্তানৰ লগত আছে। এনেকুৱা ধৰণৰ কথাবোৰ কৈ এই ভয় ভাবুকি দি আজি এই চাইবাৰ অপৰাধীসকলে আমাৰ জ্যেষ্ঠসকলক তেওঁলোকে হাবাথুৰি খুৱাইছে, মনত ভয় আৰু ভাবুকিৰ সৃষ্টি কৰিছে। আজি আমি এনেকুৱা এজন মানুহৰ লগত উপস্থিত আছোঁ যিজন মানুহে আজি প্ৰায় 5 মাহত 2ৰ পৰা 3বাৰ এই চাইবাৰ অপৰাধীৰ জালত পৰিছে। জালত পৰি তেওঁ সৰ্বশ্ৰান্ত হোৱাৰ উপক্ৰম হৈছে আৰু শেহতীয়াভাৱে যোৱাকালি তেওঁৰ লগত এনেকুৱা এটা নাভূত নাচুত ঘটনা সংঘটিত হৈছে যিটো ঘটনাই সকলোৰে চকু কপালত তুলিছে। আমাৰ লগত উপস্থিত আছে আমাৰ গান্ধীবস্তি অঞ্চলৰ ৰমেশ চন্দ্ৰ দাস ডাঙৰীয়া। আপোনাৰ জানুৱাৰী মাহত এটা এনেকুৱা ধৰণৰ ঘটনা আমি হোৱা বুলি আমি গম পালোঁ। জানুৱাৰী মাহত আপোনাক ক'ৰ পৰা ফোন কৰা বুলি কৈছিলে? জাইকাৰ পৰা ফোন কৰা বুলি কৈছিলে। জাইকাৰ পৰা ফোন কৰি আপোনাক কি বিচাৰিলে? জাইকাৰ পৰা ফোন কৰি মোক বিচাৰিছিলে অৱশ্যে মই বিলবোৰ পেণ্ডিং আছে 6-7 মাহৰ। যদি মই বিলবিলাক ইমিডিয়েটলি পে'মেণ্ট নকৰোঁ তেতিয়াহ'লে মোৰ লাইনটো কাটি দিব। তাৰমানে ইমিডিয়েটলি লাইনটো কাটি দিম বুলি আপোনাক তাৰমানে ভাবুকি দিছিলে। তাৰ পাছত আপুনি তেওঁলোকে কিবা ATM কেনেকুৱা ধৰণে বিচাৰিছিলে? ATMৰ নম্বৰ তাৰপিছত মোক ডিটেইলছটো বিচাৰিছিলে। মই এইবিলাক মোবাইল চলাব নাজানো, তেওঁলোকে কেনেকৈ মোবাইল চলাবলৈ ইমানখিনি পৰ্যন্ত মোক শিকাই দিলে। বা ভালেখিনি আধা ঘণ্টামান সময় মোৰ লগত কথা পাতিছে। পাতি পেলাই মই এটাই ভুল কৰিলোঁ যে মোৰ ATMখন মোৰ ATM নম্বৰটো কৈ দিলোঁ, বাকী মই একো দিয়া নাই। ATMৰ 16 GB তাৰপিছত মোৰ পৰা বিচাৰিছিল বেংক একাউণ্ট নাম্বাৰ বিচাৰিছিল, কিন্তু বেংক একাউণ্ট নাম্বাৰটো মই দিয়া নাছিলোঁ। যেতিয়া বেংক একাউণ্ট নাম্বাৰ মোৰ বিচাৰি দিছিল মোৰ ডাউট হৈ গ'ল। ডাউট হোৱাৰ পিছত মই নিদিলোঁ, কিন্তু তেওঁলোকে যিটো মোৰ একাউণ্ট ATMৰ নম্বৰটোৰে এতিয়া গোটেইখিনি কাম কাৰবাৰ কৰিলে। যিটো জানুৱাৰী মাহৰ 12 তাৰিখৰ ঘটনা, এটা সন্ধিয়া সময়। তাৰপিছত মই কেতিয়া মোৰ সন্দেহ হৈ গ'ল। দিয়াৰ পিছত সন্দেহ কৰি পেলাই এইটো ফটকে যাব। তাৰপিছত বোলে আপুনি ক'ত থাকে, কি নাম, ক'ৰ পৰা কৈছে বোলে অহাকালি মই আপোনাৰ ওচৰত গৈ পেলাই লগ কৰি আছোঁ। হিন্দীভাষী মানুহ, হিন্দীতে গোটেইখিনি কথা বতৰা হৈছে আমাৰ। হিন্দীভাষী মানুহ এইবিলাক কাৰবাৰ সদায় হিন্দীভাষী মানুহে কৰে মেক্সিমাম। তাৰপিছত মই এই লাইনটো কাটি দিলোঁ হিন্দী গৈ পেলাই। তাৰপিছত মই বাহিৰত থকা বুলি কৈছিলোঁ। মই এতিয়া বাহিৰত আছোঁ, আপোনাক মই পাছবুক নম্বৰ মোৰ একাউণ্ট নম্বৰটো মই দিব নোৱাৰোঁ, আপুনি গৈ পেলাই মই দিম। মানুহজনে আকৌ মোক ৰাতি 10টা বজাত ফোন কৰিছে যে আপোনাৰ একাউণ্ট নম্বৰটো লাগে। কিন্তু তেতিয়া মই ক'লোঁ যে নাই, আপোনাক মই একাউণ্ট নম্বৰ দিব নোৱাৰিম, আপোনাৰ ক'ত থাকে কি কৰে কওক, মই আপোনাৰ কোনটো অফিচ কৈছে বোলে হেঙাৰাবাৰী। ঠিক আছে, কালি ৰাতিপুৱা মই আপোনাক 10টা বজাত লগ কৰি আছোঁ, এনেকৈ কৈছিলোঁ। তাৰপিছত মই আৰু অফিচলৈকে যোৱা নাই, কিন্তু ইণ্ডিমিডিয়েট সেই ঘটনাটো কি ঘটিলে 12 তাৰিখে এইখিনি আমাৰ কথা বতৰা হৈ গ'ল। 13 তাৰিখে মোৰ বেংকৰ পৰা মোৰ 2টা একাউণ্ট আছিলে, দুয়োটা একাউণ্ট মোৰ বিজনেছ একাউণ্ট, এটা মোৰ পাৰ্চনেল একাউণ্ট, ছেভিং একাউণ্ট। দুয়োটা একাউণ্টৰ পৰা 7 টাইম অৰ্থাৎ 50,000কৈ লৈছে। 50,000 7বাৰ 50,000, প্ৰায় 3.5 লাখ টকা উলিয়াই নিলে। 3.5 লাখ বহুত দেৰিকৈ মই গম পালোঁ। গম পাই পেলাই মই লগে লগে ফোন কৰি পেলাই মোৰ গোটেইবিলাক ব্লক কৰি পেলালোঁ। একাউণ্টবিলাক বহুত দেৰিকৈ গম পালোঁ। মই আগতে গম পালে কথা নাছিলে, মই ভবা নাই, মই ইমান মোবাইল হেৰি নকৰোঁ, মেছেজ মই নাপাওঁৱেই। 3.5 লাখ টকা ওলাই লৈ গুচি গ'ল। তাৰপিছত মই এইটো 13 তাৰিখে মই চাইবাৰ এটা দিলোঁ, পাণবজাৰ থানাতে এটা কেছ এটা ৰুজু কৰিছিলোঁ। তাৰপাছত মই খবৰ কৰিছিলোঁ কি হ'ল কি নহ'ল। তেওঁলোকে ক'লে যে এইটো অনপ্ৰচেছ বুলি কৈছে, অনপ্ৰচেছিঙত আছে বুলি ক'লে। এইখিনিয়ে কথা আছিলে। আৰু কালি কি ঘটনা? যোৱাকালি ঠিক 11টা 11:30 বজাত এটা ফোন আহিলে মোৰ। ফোনটো মই ৰিচিভ কৰিলোঁ। এইটো নম্বৰত ফোন আগৰ পৰা আহি মই ৰিচিভ কৰা নাছিলোঁ। তাৰপিছত
কালি মই ৰিচিভ কৰিলোঁ ইমান ফোন আহে ক'ৰ পৰা কি আহে বুলি ৰিচিভ কৰি চাওঁ ৰিচিভ কৰিলোঁ ৰিচিভ কৰোঁতে ক'লে যে গোটেইখিনি বোলে আপুনি ৰমেশ চন্দ্ৰ দাস বোলে হয় আপোনাৰ এইটো মোবাইল নম্বৰ আপোনাৰ বোলে হয় বোলে মই বেংগালুৰুৰ পৰা কৈছোঁ বেংগালুৰু পুলিচ হেডকোৱাৰ্টাৰৰ পৰা কৈছোঁ হিন্দীতে কৈছে দেই গোটেইখিনি কথা হিন্দী ভাগি আপোনাৰ আই ডি লৈ এখন স্কিম এখন খুলিছে যিখন স্কিম মানে হেৰিৰ লগত লিংক আছে পাকিস্তান লিংক আছে পাকিস্তানৰ লগত লিংক আছে গতিকে এইটো এতিয়া আমি ইনকুৱাৰী কৰি গম পাইছোঁ গতিকে এইটো আমি হেৰিত পঠিয়াব লাগিব আৰ্মি হেডকোৱাৰ্টাৰলৈকে আমি পঠাই দিম আৰ্মি হেডকোৱাৰ্টাৰৰ পৰা মানুহ যাব আপোনাৰ দিগদাৰী হাৰাচমেণ্ট কৰিব হা গতিকে এইটো যে আপোনাৰ যে নহয় আপুনি যে এইটো আপোনাৰ এইখন যে ফল্চ তাৰ কাৰণে আপুনি প্ৰমাণ দিব লাগিব কি প্ৰমাণ দিব লাগে মই তাৰপিছত তেওঁলোকে ক'লে যে আপুনি হেৰি কৰক উইদিন 2 ঘণ্টাৰ ভিতৰত উইদিন 2 আৱাৰ্ছ মই বেংগালুৰু যাব লাগে মই বোলো চাওক মই এতিয়া মোৰ বয়স হৈছে 70 বছৰ আৰু মই এটা পেচেণ্ট ডায়েবেটিছ পেচেণ্ট চুগাৰ পেচেণ্ট আৰু মোৰ এই হাই ব্লাড প্ৰেছাৰ আছে আৰু 2 ঘণ্টাৰ ভিতৰত বেংগালুৰু যাব নোৱাৰো সম্ভৱ এইটো মানে কোনো পধ্যেই সম্ভৱ নহ'ব এওঁৰ নামত এখন চিম লৈ সেইখন পাকিস্তানৰ লগত লিংক থকা বুলি কৈ এক ভয় ভাবুকি দি এটা নম্বৰ ভিডিঅ' কল কৰিব দিছে চাইবাৰৰ পাৰ্টি আৰু ভিডিঅ' কল কৰাৰ পাছত তাতে হ'ব কি এওঁৰ ফটোখন লগাই তাতে সেই পক্ষত কোনোবা এনেকুৱা মানুহ আপত্তিজনক কিছুমান ভিডিঅ' এওঁৰ লগত লিংক কৰি দিব তাৰ পাছত এওঁক ব্লেকমেইল কৰোৱা হ'ব আৰু এনেধৰণে এই চাইবাৰ অপৰাধীয়ে সহজ লক্ষ্য হিচাপে লৈছে আমাৰ জ্যেষ্ঠসকলক এই 70 ঊৰ্ধ মানুহ আৰু এনেকে গুৱাহাটী মহানগৰী অসমৰ চুকে কোণে এনেধৰণে আপোনাৰ চাইবাৰ অপৰাধীসকলে সহজ টাৰ্গেট হিচাপে লৈছে আমাৰ জ্যেষ্ঠসকলক আৰু এটা কথা ঠিক আমি সকলোৱে মোবাইলৰ ব্যৱহাৰটো ভালদৰে যোনে এতিয়া এটা কথা এই কথাৰ দ্বাৰা এই বাৰ্তাটোৰ দ্বাৰা সকলোৱে সজাগ সচেতন হওক সাৱধান হওক কাৰণ কিয় এই ফোন আজি এওঁৰ তাত আহিছে কাইলৈকে আপোনাৰ তাত আহিব পাৰে আপোনাক যিকোনো ধৰণৰ ভয় ভাবুকি দি যে আপোনাৰ পাকিস্তানৰ লগত লিংক আছে এনেকুৱা ধৰণে ইয়াতে উপস্থিত হওক এই নম্বৰত আপুনি ভিডিঅ' কল কৰক বুলি আপোনাক ক'ব পাৰে বা বেংকৰ যদি একাউণ্টছ নম্বৰ বিচাৰে বেংকৰ যদি এটিএমৰ নম্বৰ বিচাৰে CVV কোড বিচাৰে কোনো কাৰণতে আপোনালোকে নিদিব আপোনালোকক এই বাৰ্তাটোৰ জৰিয়তে আপোনালোকক অনুৰোধ জনাইছোঁ আৰু এই ৰমেশ চন্দ্ৰ দাস ডাঙৰীয়াৰ যি আজি দশা হৈছে এজনৰ পাছত এজন চাইবাৰ অপৰাধীয়ে কাৰণ কি তেওঁলোকে গম পালে যে 3.5 লাখ টকা জানুৱাৰী মাহত এওঁৰ পৰা লৈ গ'ল চাইবাৰ অপৰাধী এতিয়া এওঁক সহজ টাৰ্গেট হিচাপে লৈ এইবাৰ তেখেতৰ নামত চিম খোলা বুলি তেখেতক পাকিস্তানৰ লগত লিংক থকা বুলি তেখেতক ভয় ভাবুকি দিছে কি সাংঘাতিক ঘটনা চাওক চান নম্বৰ বা ATM নম্বৰ বিচাৰিলে আপোনালোকে কোনো কাৰণতে নিদিব এই বাৰ্তাটো আপোনালোক সকলোৱে আমি আগবঢ়াইছোঁ